এয়া দেখিছেনে একেদিন বৰষুণ পৰি গোটেই অৱস্থা বেয়া হৈ গৈছিলে চাৰিওফালে আৰু ফাইনেলি আজি অকণমান ৰ'দ দিছে নাজানো কিমান সময়লৈ ৰ'দটো থাকিব এবাৰ আপোনালোকক ধুনীয়া পৰিৱেশটো দেখুৱাই দিলোঁ এইয়া আমাৰ ৰুম তলত হেল্ল' এভৰিৱান গুড ইভিনিং আপোনালোক সকলোকে মই গীতাঞ্জলিয়ে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে আৰু ময়ো ভালে আছোঁ এয়া অকণমান যাবলৈ ওলাইছোঁ বজাৰৰ ফালে দুটা সৰু সুৰা কাম আছে আৰু আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ ইভিনিঙৰ পৰা আৰু জানেনে আজি এসপ্তাহৰ পাছত অকণমান ৰ'দ দিছিলে আৰু সেই গতিকে ইমান কাপোৰ জমা হৈ গৈছে নহয় গতিকে অকণমান ৰ'দত দিলোঁ আৰু আহি পোৱা অকণমান পলম হ'ব বুলি ভাবি কাপোৰখিনি চপাবলৈ আহিলোঁ আৰু মোৰ কাপোৰ চপাই হৈ গ'ল আৰু বজাৰলৈ কিয় যাওঁ আৰু কি কিনো সকলোবোৰ আপোনালোকক দেখুৱাই থাকিম গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব দেই আৰু এইপিনে মোৰ কাপোৰ চপাই হৈ গ'ল আৰু এতিয়া যাওঁ বজাৰলৈ আৰু এইপিনে দেহাই খেলি আছে দাঁতকেইটা কিটকিটাই নেকি মানে তাৰ দাঁত গজিবলৈ হৈছে সেইটো কাৰণে দাঁতৰ আলুকেইটা চাগে কিটকিটাই সেইটো কাৰণে সি মুখখন কেনেকৈ কৰি আছে দেখিছেনে আৰু এনেকৈ এৰি দিলে সি খুব ধুনীয়াকৈ খেলি থাকে কিন্তু ভয়হে লাগে সি পৰিব বুলি আৰু তাৰপাছত আমি ওলাই আহিছোঁ এয়া বজাৰলৈ যাবলৈ এয়া একেদিন বৰষুণ দি গোটেই ঠাইবোৰ মানে খেমেকা কৰি তুলিছিলে আৰু এতিয়া আজি অকণমান ৰ'দ দিয়াতহে ভাল লাগিছে চাৰিওফালে ইমান ধুনীয়া লাগিছে নহয় এয়া আমাৰ ইয়াতে বাণিজ্য মেলা হৈ আছিলে ভাবিলোঁ অকণমান সোমাই চাই যাওঁ কিন্তু একো লোৱাহে নহ'ল এনেই অকণমান চালোঁ আৰু যিহেতুকে বৰষুণ দি আছিলে এইকেইটা দিন সেই গতিকে দোকানবোৰ বহুতকেইখন দোকান নবহিলে আৰু যিকেইখন বহিছে সেইকেইখনকে চাই আমি গুচি আহিলোঁ আৰু এই বেগবোৰ চাওকচোন ইমান ভাল লাগে নহয়নে বাৰু তাৰপাছত ফল মূল কেইটামান ল'বলগীয়া আছিলে সেয়া ল'লোঁ লৈ এয়া পাচলি অকণমান ল'বলগীয়া আছিলে সেয়াও ল'লোঁ পাচলিৰ যিহে দাম বাঢ়িছে চাৰিওফালে বানপানী হৈছে যে সেইকাৰণে চাগে তাৰপাছত এয়া আহি পালোহি ঘৰ আহি পাওঁতে অকণমান দেৰি হ'ল আৰু এয়া ফল মূল কেইবিধমান লৈ আনিলোঁ চাকি ধূপ তেল চেনি এনেদৰে আনিছোঁ মানে কাইলৈ কিবা এটা পাতিছে ঘৰত সেই গতিকে আৰু আপোনালোকে ভিডিঅ'টো চাই গৈ থাকিব আৰু সকলোবোৰ গম পাব হাত ভৰি ধুই আহি ফ্ৰেছ হৈ ল'লোঁ আৰু মা আৰু মই এয়া একাপ লাল চাহ খাই ল'লোঁ হেল্ল' এভৰিৱান গুড মৰ্ণিং আজি হৈছে নেক্সট ডে যোৱাকালি বজাৰ কৰিবলৈ যোৱাৰ পাছৰ পৰা ভিডিঅ'টো কণ্টিনিউ কৰিব নোৱাৰিলোঁ কাৰণ আহি পাওঁতে আমাৰ অকণমান দেৰি হ'ল সেই গতিকে আৰু আজি ৰাতিপুৱাই ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ আজি ৰাতিপুৱা মানে এতিয়া গা পা ধুই আজৰি হ'লোঁ অকণমান দেৰি হ'ল বাৰু তথাপিও ভাবিছোঁ ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ যিহেতুকে কালি ভিডিঅ'টো সম্পূৰ্ণ কৰিব নোৱাৰিলোঁ আৰু যোৱাকালি বজাৰলৈ যে ফল মূল আনিব গৈছিলোঁ তাৰ কাৰণটো হৈছে আজি আমি য'ত ভাড়া আছোঁ বাইদেউহঁতৰ ঘৰত পাতিছে সত্যনাৰায়ণ পূজা আৰু সেই গতিকে মই ফল মূল কেইবিধমান আনি বাইদেউক ৰাতিয়ে দি দিলোঁ পূজাৰ কাৰণে আৰু ৰাতিপুৱা গাখীৰো লৈ আনিলোঁ আৰু এতিয়া যাম চাকি দিবলৈ বামুণ আহি পালেহিয়ে মা আৰু দেহা গ'লেই আৰু মই যাওঁ এতিয়া চাকি দিবলৈ গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব দেই এইপিনে ঘৰতো গোঁসাই চকী গছ দি ল'লোঁ আৰু এতিয়া আৰু এইপিনে মই এতিয়া চাকি দিবলৈ যাব ওলালোঁ এয়া সকলো যোগাৰ কৰি ল'লোঁ আৰু বলক তেনেহ'লে এতিয়া পূজালৈ যাওঁ মই আহি আছোঁ চাকি দিবলৈ
যোৱা বছৰ মই সত্যনাৰায়ণ পূজা ইয়াতে প্ৰথমবাৰ পাইছিলোঁ আৰু তেতিয়া দেহা গাত আছিলে আৰু সি গৰ্ভত থাকোঁতেই ভগৱানৰ ওচৰত চাকি জ্বলাইছিলোঁ যাতে সি সুস্থ হৈ ভালে কুশলে জন্ম হয় আৰু ভগৱানে তেনেদৰে সকলোবোৰ পাৰ কৰি দিলে আৰু এইবাৰ আকৌ দেহা জন্ম হোৱাৰ পাছত এইবাৰ দ্বিতীয়বাৰ পাইছোঁ সত্যনাৰায়ণ পূজা, গতিকে মনটো খুব ভাল লাগি আছিলে। আচলতে যিদিনাখনৰ পৰাই গম পাইছিলোঁ যে মানে আজি দিনটোত ঠিক কৰিছে পূজা পাতিবলৈ, মনটো খুব ভাল লাগি আছিলে। আৰু সত্যনাৰায়ণ পূজা বুলি ক'লে কিবা এটা মনটো সঁচাকৈ ভাল লাগে, নহয়নে বাৰু? মোৰ কেমেৰাটো ধৰিবলৈ মানুহ নাই জানেনে, এয়া মায়ে ধৰি দি আছিলে, দেহাক লৈও আছিলে, সেই গতিকে কেমেৰাটো অকণমান লৰচৰ কৰি আছিলে, সেইখিনি আৰু এডজাষ্ট কৰি ল'ব দেই। এইপিনে মই চাকি দি আহিলোঁ আৰু ভিডিঅ' কৰা মানুহ নাছিল কাৰণে আপোনালোকক ইমান সম্পূৰ্ণ দেখুৱাব নোৱাৰিলোঁ, গতিকে এতিয়া ৰুমলৈ আহি আছোঁ, আকৌ যাম, প্লেটখন থ'বলৈ আহিছোঁ। এতিয়া মই প্লেটখন থৈ আহিলোঁ আৰু আকৌ আহি গ'লোঁ পূজালৈ আৰু এতিয়া বিষ্ণু পাঠ কৰিব অলপ পাছতে, সেইটো কাৰণে মা আৰু দেহা তাতে আছে। এয়া চাওক, দেহাই পাতি পাৰি দিছে যে সি পূৰা চুঁচৰি ফুৰিছে। আচলতে সি এৰি দিলে খেলি থাকে খুব ধুনীয়াকৈ, কিন্তু তাক এৰি দিব ভয় লাগে, মানে সি পৰে আৰু পৰিলে খুব বেয়াকৈ কান্দে। এইপিনে মায়ে লৈ আহিলে চাহ, পুৰি, বুন্দিয়া ভুজিয়া আৰু একাপ গাখীৰ চাহ। এতিয়া মই চাহ খাই আছোঁ আৰু লগতে মাও চাহ খাই আছে। দেহা আৰু মই এপাক ৰুমৰ পৰাও আহিলোঁগৈ। এনেদৰে মানে ৰুমলৈ বাইদেউহঁতৰ ঘৰলৈ অহা যোৱা কৰি থাকিব লগাই হৈছে। এইপিনে বাইদেৱে মঠি আছে আটা আৰু বিষ্ণু পাঠো কৰি আছে এইফালে, অকণমান বহি শুনিলোঁ। দাদা আৰু বাইদেউ একেলগে পূজাত এয়া বহিছে। দেহাই অকণমান আমনি কৰি আছিল, সেই গতিকে মই ভালদৰে বহি বিষ্ণু পাঠ কৰা শুনিব নাপালোঁ আৰু এইপিনে বিষ্ণু পূজাৰ প্ৰসাদো খালোঁ। এয়া মই সন্ধিয়াৰ চাকি কেইগছ দিবলৈ যাব ওলাইছোঁ, গা পা ধুই আহিলোঁ, মানে সত্যনাৰায়ণ পূজা হ'ব এতিয়া, পূজা হৈয়ে আছে, মই এয়া চাকি কেইগছ দিবলৈ যাব ওলাইছোঁ আৰু এইপিনে মই চাকি দিও আহি গ'লোঁ। তাৰপাছত দেহাক অকণমান এনেই চোতালতে উলিয়াই লৈ গ'লোঁ। মা আৰু দেহা পূজালৈ গ'ল আৰু এতিয়া মই যাম আৰু যিমানখিনি পাৰোঁ আপোনালোকক অকণমান দেখুৱাবলৈ চেষ্টা কৰিম, গতিকে ভিডিঅ'টো চাই থাকিব। মই আহি পাওঁ মানে এয়া নাৰায়ণ পূজা হৈ আছিলে। এয়া মা আৰু বায়ে পাচলি কাটি আছে খিচিৰিৰ লগত খাবৰ কাৰণে। পূজা প্ৰায় শেষেই হৈছে। এইপিনে আকৌ প্ৰসাদো ভগাই আছে। নাৰায়ণ পূজাৰ প্ৰসাদ বুলি ক'লে মেইন প্ৰসাদ হিচাপে ভোগখিনিলৈ মনত পৰে, নহয়নে বাৰু? আপোনালোকে বাৰু খাই ভাল পায়নে ভোগ? মই কিন্তু বৰ ভাল পাওঁ দেই প্ৰসাদবিধ খাই। আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু অন্য এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাম, তেতিয়ালৈ সকলো ভালে কুশলে থাকিব। আজিলৈ আহিছোঁ তেনেহ'লে, বাই।